বন্ধু বান্ধৱীসকল আজি কৈছিলোঁ যে আমাৰ ঘৰৰ ওচৰত কাজ আছে বুলি। এয়া আমাৰ নামঘৰীয়া বৰদেউতা, আমি বৰদেউতা বুলি ক'ব লাগে। তেওঁৰে আজি কাজ আছে। ইফালে কাজৰ ঘৰত আলহী আহিছে, আলহী সোধা পোছা কৰিছে। কাজৰ ঘৰৰে মানুহ ঘৰৰে তেওঁলোক তো তামোল পাণ চাহ যোগাৰ কৰি আছে। ইফালে আমাৰ চাহ বনি আছে আৰু ৰাইজৰ কাৰণে। এফালে ভকত বহিছে, গোপিনী বহি নাম লৈ আছে। এয়া আমাৰ হৈছে বাইদেউ। এয়া হৈছে আমাৰ সমাজৰ নিয়ম। যেতিয়া ভকত যাবৰ হয় তেওঁলোকক এনেকৈ এখনি বস্ত্ৰ দি সেৱা কৰা হয় গোটেই ঘৰৰ পৰিয়ালে। মানুহৰ জন্ম মৃত্যু বিবাহ কোনো কেতিয়াও ক'ব নোৱাৰে কাৰ কেতিয়া কি হয়। সেয়েহে আমাৰ বৰ্তাও পৰলোক গমন কৰিলে, তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰোঁ। এতিয়া বৰ্তমান আমি গৈ আছোঁ, দিনৰ সকাম হৈ গ'ল। এতিয়া ৰাতি আকৌ নাম কীৰ্তন আছে, আকৌ ভকতৰ ভোজ ভাত আছে। সেই গতিকে এতিয়া ঘৰলৈ আহি কাপোৰ কানি চেঞ্জ কৰি গৈ আছোঁ। মই ভবাত মানে আমি অহংকাৰ কৰিব নালাগে, মানুহৰ লগত হাই কাজিয়া কৰি কোনো মানে লাভ নহয়। সেই গতিকে জীয়াই থকা কেইদিন সকলো লগতে ভালকৈ মাত বোল কৰি ভালে কুশলে থাকিব লাগে। খং ৰাগ কৰিব নালাগে আৰু মানুহক বেয়া পাই একো লাভ নাই। সকলোকে মাত বোল কৰি থাকিব লাগে মই জনাত। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।